হাই হেল্ল' নমস্কাৰ জনাই ভিডিঅ'টো মই পুনৰবাৰ আৰম্ভ কৰিছোঁ বহু দিনৰ পিছত। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে আৰু মই ভালে কুশলে আছোঁ। আচলতে আজি মই দুটামান কথা আলোচনা কৰিম বুলিহে ভাবিছোঁ। কথাটি আচলতে এনেকুৱা, দুদিনমানৰ পৰা দেই মোৰ মনত মানে অহা কেইটামান কথাহে মই আলোচনা কৰিম। মেবি মই ৰং হ'বও পাৰোঁ। এই মানুহ সুখী হ'বলৈ আচলতে মানুহক কি লাগে? টকা পইচা, ঘৰ গাড়ী মাটি বাৰী, মাক বাপেক, এইবিলাকে যদি যথেষ্ট নহয় এজন মানুহৰ কাৰণে সুখী হ'বৰ কাৰণে। যদি এইখিনি বস্তু যদি এজন মানুহক সুখী কৰাৰ কাৰণে যদি পৰ্যাপ্ত হয়, তেতিয়াহ'লে আত্মহত্যা, হত্যা, লুণ্ঠন এইবিলাক কিহৰ কাৰণে হৈ আছে? তেতিয়াহ'লে কিহৰ কাৰণে? মানে এনেকুৱা কি সমস্যাত মানুহ জৰ্জৰিত হৈ আছে যাৰ কাৰণে মানুহে 2 মিনিট সময়ো নাভাবে নিজৰ জীৱনটো মানে শেষ কৰি দিব লাগে। খুব ভাবিবলগীয়া খুব এটা জটিল সমস্যা বৰ্তমান সময়ত দেখা দিয়ে। আৰু এনেকুৱা সমস্যাটো ইমান বেছি পৰিমাণে ভয়াৱহভাৱে বৰ্তমান সময়ত মানে বৃদ্ধি হৈছে। ইনফেক্ট কেতিয়াবা এনেকুৱা এই চিন্তাধাৰাটো মোৰ নিজৰো মানে আহিছিলে কেতিয়াবা মানে এনেকুৱা লাগে যে কিহক লৈ বাচি আছোঁ, কি কৰিম মানে জীৱনত, কি হ'ব ভৱিষ্যতত, মানে ইমান বেছি দুৰ্ভগীয়া, ইমান বেছি অকলশৰীয়া ফিল হয় মানে মাজত কেতিয়াবা। অথচতো মোৰ ওচৰতো চব আছে, মোৰ মা আছে, দেউতা আছে, হয় নে নহয়? তাৰ পিছতো মানে আমি নিজক ইমান অকলশৰীয়া ফিল কৰোঁ মানে কেতিয়াবা নিজৰ জীৱনত। আকৌ কিছুমান মানুহৰ ভাবি চাওক আপোনালোক, মাক নাই, দেউতাক নাই, অথচ কাম কৰি খাবলৈ কিন্তু কিছুমান মানুহৰ হাত ভৰিও নাই। তথাপি সেইবোৰ মানুহ কেতিয়াবা সুখী আমি দেখা পাওঁ ন নিউজত। কেতিয়াবা কিছুমান মানুহ গান গাই হ'লেও তেওঁলোকে নিজৰ পেট পোহপাল দি আছে, অথচ আমাৰ চবখিনি থকাৰ পিছতো কিন্তু আমি সুখী হ'ব পৰা নাই। কিমান দুখ মানে আমাৰ অন্তৰত আচলতে। গতিকে সমস্যাবিলাক আচলতে তেনেকুৱা, মানে কি ক'ম মানে। আৰু মানে আমাৰ নিচিনা মিডিল ক্লাছ মানুহৰ কাৰণে মানে সমস্যাবিলাক মানে কেনেকুৱা আপোনাৰ স্থায়ী হৈ গৈছে মানে এতিয়া। অস্থায়ী হ'লেতো ভালেই, আজি আছে কাইলৈ শেষ হ'ব, তেতিয়াও ভাল। সেনেকুৱাও নহয়। এটা সমস্যাই যদি আপোনাক দেখা দিছে, আপোনাক মানে খুলি নোখোৱালৈকে সেইটো সমস্যা থাকিবই মানে আপোনাৰ লাইফত, মানে যিমানেই আপুনি চেষ্টা নকৰক কিয়। আৰু এটা ডাঙৰ কথা মই শিকিছোঁ মানে মোৰ লাইফত মানে শিকিছোঁ, নিজক নিয়ন্ত্ৰণ কৰা, নিজৰ মনক নিয়ন্ত্ৰণ কৰা বহুত বেছি গুৰুত্বপূৰ্ণ মানে বুলি মই ভাবোঁ। মানে যি মানুহে নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰে আচলতে, সেই মানুহে কিন্তু একো কৰিবও নোৱাৰে। নিজক নিয়ন্ত্ৰণ কৰাটো, নিজক সংযতনে ৰখাটো আচলতে বহুত বেছি গুৰুত্বপূৰ্ণ বৰ্তমান সময়খিনিত মানে। আৰু সেই গতিকে কৈছোঁ, সুখী থাকক, হেপী থাকক, যি আছে তাকে লৈ দুখ চিন্তা নকৰিব। মোৰো আছে যেনিবা, মই যে শ্বেয়াৰ কৰিছোঁ মনৰ ভাৱখিনি। গতিকে আজিলৈ এৰিছোঁ।